নমস্কাৰ গগো স্পোর্টস শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল'ব অসমৰ জুজিৎসু দলে আৰু অসমৰ পৰা ছজনীয়া এটা দল ইতিমধ্যে কাইলৈৰ দিনটোত অৰ্থাৎ সোমবাৰৰ দিনটোত দিল্লী অভিমুখে ৰাওনা হ'ব আৰু দিল্লীৰ পৰা আবুধাবি অভিমুখে বিমানযোগে তেখেতসকল যাব আৰু ইণ্ডিয়া টীমত স্থান লাভ কৰিছে এগৰাকী প্ৰশিক্ষক, তেখেত সকলোৱে পৰিচিত অসম জুজিৎসু এছ'চিয়েশ্যনৰ সম্পাদক সঞ্জয় কুমাৰ চাৱে। আমাৰ লগত উপস্থিত আছে অসম জুজিৎসু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা ডাঙৰীয়া আৰু লগতে উপস্থিত আছে সম্পাদক সঞ্জয় কুমাৰ চাও। আমি দুগৰাকী ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, যিহেতু পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল'ব জুজিৎসু দলে। আপুনি এগৰাকী সভাপতি হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? নিশ্চিতভাৱে জুজিৎসু অসম পৰিয়াল আৰু অসমবাসীৰ বাবে এটা বৰ সুখবৰ যে বিশ্বৰ যিবোৰ খেলে খুব দ্ৰুতগতিত প্ৰসাৰ আৰু প্ৰচাৰ লভিছে, সেই খেলসমূহৰ ভিতৰত জুজিৎসু যি সমৰ কলা সি এটি অন্যতম খেল। আমি জানো ইতিমধ্যে এছিয়ান চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, নেশ্যনেল গেমছ, ৱৰ্ল্ড চেম্পিয়নশ্বিপতো এই খেলবিধ সন্নিৱিষ্ট হৈ আছে আৰু অসমত বহু পুৰণি নহয়, আজি এবছৰৰ পৰাই সম্পূৰ্ণ হৈছেহি জাষ্ট। আমি নতুনকৈ যেতিয়া অসমৰ সমিতিখন গঠন হৈছিল আৰু পৰ্যায়ক্ৰমে আমি এই খেলবিধক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ সকলোৰে বাবে সুখবৰ যে ইতিমধ্যে আমি 2খন নেশ্যনেল চেম্পিয়নশ্বিপ, 3খন অসমে অংশগ্ৰহণ কৰিছিল আৰু 3খনতে খুব ভাল ফল দেখুৱাইছোঁ। বিশেষভাৱে দেহৰাদুনত অনুষ্ঠিত হোৱা নেশ্যনেল গেমছ আৰু সিদিনা লক্ষ্ণৌত অনুষ্ঠিত হোৱা নেশ্যনেল গেমছ, এই দুয়োটা নেশ্যনেল গেমছতে সৰ্বভাৰতীয় পৰ্যায়ৰ আমাৰ অসমৰ প্ৰতিযোগীয়ে যথেষ্ট ভাল ফলাফল, আমি বুজন সংখ্যক সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লভিবলৈ সক্ষম হৈছিলোঁ। ইতিমধ্যে আপোনালোকৰ মাধ্যমেৰে এই কথাখিনি আমি প্ৰকাশ কৰিছোঁ আৰু সেই 2খন খেলৰ ফলাফলৰ ওপৰত ভিত্তি কৰি যিটো সৰ্বভাৰতীয় দল ছিলেকশ্যন কৰা হৈছিল অহা 1 মে'ৰ পৰা 5 মে' তাৰিখলৈ আবুধাবিত এছিয়ান চেম্পিয়নশ্বিপ আৰু সেই একেই ভেন্যুতে 6 পৰা 8 তাৰিখলৈ ইউথ এছিয়ান চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব আৰু দুয়োটা চেম্পিয়নশ্বিপৰ বাবে যিটো ভাৰতৰ দল, সেই ভাৰতৰ দলত অসমৰ 6গৰাকী খেলুৱৈ তাত ছিলেকশ্যন পাইছে। বিশেষকৈ যি এছিয়ান চেম্পিয়নশ্বিপ যি দেহৰাদুনত আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছিল, তাৰ পৰা যিসকলে ছিলেকশ্যন পাইছিল তেওঁলোক হ'ল ইমন গগৈ যোৰহাটৰ, প্ৰিয়ংকা শইকীয়া গোলাঘাট, চাম্পী মাৰাক গুৱাহাটীৰ, প্ৰাচুৰ্য গগৈ তেজপুৰৰ, আকাশ মেথিউ গুৱাহাটী আৰু হিমাংশু শইকীয়া তেজপুৰৰ। আৰু লগতে ইউথ এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে হিমাংশু শইকীয়া যিগৰাকী তেজপুৰৰ খেলুৱৈ, তেখেতে ইউথ এছিয়ান চেম্পিয়নশ্বিপক ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ হৈ পেলাই। গতিকে নিশ্চিতভাৱে আমাৰ বাবে এইকাৰণে মই ভাল খবৰ বুলি কৈছোঁ, এই যি নেশ্যনেল খেলাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো যিটো এটা সুবিধা পাইছে, তেওঁলোকে এক্সপ'জাৰ পাব। পৰৱৰ্তী সময়ত চীনত হ'বলগীয়া এছিয়ান গেমছত যিটো ভাৰতীয় দল ছিলেকশ্যন হ'ব, তাত কিন্তু এই এছিয়ান চেম্পিয়নশ্বিপে যথেষ্ট সহায় কৰিব। আৰু ইতিমধ্যে নেশ্যনেল গেমছত যি ফলাফল আমাৰ খেলুৱৈসকলে দেখুৱাবলৈ সক্ষম হৈছে, তাৰ ভিত্তিত এইটো নিশ্চিত যে আমি আগন্তুক এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ জুজিৎসুৰ পৰা অসমৰ খেলুৱৈ নিশ্চিতভাৱে আমি পাম। ইয়াত আৰু এটা আমাৰ বাবে খুব ভাল খবৰ যে অসম জুজিৎসু সন্থাৰ সাধাৰণ সম্পাদক ভাতৃপ্ৰতিম সঞ্জয় কুমাৰ চাও ডাঙৰীয়া, তেখেত আমি জানো তেখেত এগৰাকী সুদক্ষ খেলুৱৈ, এগৰাকী সুদক্ষ ক্ৰীড়া সংগঠক। আৰু যিটো ভাৰতীয় দল আবুধাবিলৈ যাব, সেই ভাৰতীয় দলত 2জন কোচ নিৰ্বাচিত হৈছে আৰু তাৰ ভিতৰত আমাৰ সুখবৰ, আমাৰ গৌৰৱ সঞ্জয় চাও ইণ্ডিয়ান টীমৰ কোচ হৈ যাব, লগত থাকিব ছোটুৰাম বুলি এগৰাকী ৰাজস্থানৰ। গতিকে মই ভাবোঁ এই গোটেই কথাবিলাক আমাৰ বাবে যথেষ্ট উৎসাহদায়ক, প্ৰেৰণাদায়ক আৰু আমাক যি ধৰণেৰে আমাৰ বিভিন্ন জিলাৰ ক্ৰীড়া সংগঠকসকলে, অভিভাৱকসকলে আমাক যি ধৰণৰ সহায় সহযোগিতা কৰিছে, খুব কম সময়ৰ ভিতৰত যি ধৰণে আমি এটা ভাল ফলাফল দেখিবলৈ সক্ষম হৈছোঁ, আহিবলগা দিনত নিশ্চিতভাৱে জুজিৎসু অসমক গৌৰৱান্বিত কৰা এনে বহু ভাল খবৰ অসমবাসীক দিবলৈ সক্ষম হ'ব। যিহেতু 6জনকৈ খেলুৱৈ আবুধাবিলৈ গৈ আছে, গতিকে নিশ্চয়কৈ ইয়াতে আৰ্থিক কথাটো থাকিব। কেনেকুৱা ধৰণৰ কেনেকৈ আপোনালোকে গোটেইখিনি মেনেজ কৰিছে? যিকোনো সংগঠনৰে চাব, প্ৰাৰম্ভিক পৰ্যায়তো আৰ্থিক বিষয়টো যথেষ্ট কষ্টদায়ক হয়। আমিও আমাৰ সীমিত সামৰ্থ্যৰে আমি কেইজনমানে যেনেকৈ পাৰিছোঁ আমি খেলবিধক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি আমাৰ অৰিহণা চেষ্টা কৰিছোঁ দিয়াৰ। এই ক্ষেত্ৰত অভিভাৱকসকলৰ অৰিহণা যথেষ্ট আছে। আমি
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যেতিয়া আমি দল পঠিয়াওঁ তেতিয়া আমি বিভিন্ন জনৰ পৰা সহায় সহযোগিতা লওঁ কিন্তু এইবাৰ আন্তঃৰাষ্ট্ৰীয় খেল যিহেতু আৰু তাত যি 6গৰাকীয়ে স্থান লভিছে ইয়াৰ কিন্তু বুজন মানে যিটো সংখ্যক যিটো আৰ্থিক বোজাটো কিন্তু অভিভাৱকসকলেই লৈছে আমি তেওঁলোকক প্ৰত্যক্ষভাৱে একো সহায় সহযোগিতা যি ধৰণে কৰিব লাগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ইলেকশ্যন চলি থকাৰ বাবে আমি ঠিক তেনেকৈ চৰকাৰী সাহায্য বা তেনেকুৱা ধৰণৰ অন্যান্য বিষয় আমি অলপমান চেষ্টা কৰাৰো আমাৰ কিছু অসুবিধা এটা হ'ল তথাপিতো আমি কেৱল এটা সাংকেতিক ৰূপত আমি কিবা এটা সামান্য আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আগবঢ়াইছোঁ কিন্তু বাকী কিন্তু আমাৰ অভিভাৱকসকল আৰু স্থানীয় যিবিলাক জিলাৰ পৰা তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে কাৰণ এইটো সেই জিলাখনৰ বাবেও গৌৰৱৰ বিষয় যে সেই জিলাখনৰ পৰা অসমক প্ৰতিনিধিত্ব কৰিছিল আৰু অসমক হৈ খেলাৰ পিছত তেওঁলোকে এতিয়া ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে গতিকে বিভিন্ন জিলাৰ খেলুৱৈসকলকো তেওঁলোক জিলাৰ ফালৰ পৰাও অন্যান্য ক্ৰীড়া সংগঠন বা ক্ৰীড়াপ্ৰেমী ৰাইজে হয়তো কিছু সহযোগিতা আগবঢ়াইছে তৎসত্ত্বেও মই পুনৰ এটা কথা স্বীকাৰ কৰি ল'ব লাগিব যে আমাৰ অভিভাৱকসকলৰ একান্ত নেৰানেপেৰা চেষ্টাৰ ফলতেহে তেওঁলোক আজি যাব পৰা অৱস্থালৈ আহিছেগৈ আৰু আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আমি যেনেকৈ যি পাৰোঁ আমাৰ ব্যক্তিগত প্ৰয়াস থাকিব কিন্তু আকৌ অন্যান্য সকলৰ সহায় সহযোগিতা লৈ পেলাই আহিব লগা দিনত হয়তো আমি কিছু আৰু সকাহ বা সহায় কৰিবলৈ জিজিৎসু অসমে চেষ্টা কৰিম আৰু আমিতো সফলো হ'ম যিহেতু ভাৰতৰ পৰা 55জন খেলুৱৈ এই প্ৰতিযোগিতালৈ গৈ আছে তাৰ ভিতৰত 6জন অসমৰ খেলুৱৈ এইটো নিশ্চয় এটা ভাল খবৰ চাওক এতিয়া অকল জিজিৎসু বুলিয়েই নহয় সমৰ কলাৰ জৰিয়তে যিমানবোৰ খেল আছে আপুনি চাব যে তাত সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ প্ৰতিনিধিত্ব বহুত ভাল আৰু এটা কথা জানিব চৰকাৰে যি ধৰণেৰে খেলক মানে অগ্ৰাধিকাৰ দি খেলুৱৈগৰাকীৰ পৰৱৰ্তী জীৱনত তেওঁৰ সংস্থাপনকে আদি কৰি অন্যান্য বিষয়ত যি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু আমাৰ যি এটা স্পৰ্টছ পলিচি বুলিয়ে কৈছোঁ কাৰণ এটা নিৰ্ধাৰিত কৰি দিয়া আছে ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক ল'বিলে আৰ্থিক ইমান বা তেওঁ সেইটো পৰ্যায়ত চাকৰি পাব ঠিক তেনেকৈ এছিয়ান গেমছত হ'ল অলিম্পিকত হ'ল ৱৰ্ল্ড চেম্পিয়নশ্বিপত হ'ল গতিকে মই ভাবোঁ পদকটো মেটাৰ কৰে কাৰণ আপুনি কিহত পাইছে সেইটো কথা নহয় আজি সোণৰ পদক যদি আপুনি বেডমিণ্টনত লভিছে তাৰ যিটো ভেলু হ'ব চৰকাৰৰ দৃষ্টিত আপুনি জিজিৎসু হওক বা চেপাক টাক্ৰ হওক বা ফুটবল হওক বা টেবুল টেনিছৰ একেই হ'ব গতিকে পদক জিনাটোহে মূল কথা যাতে সেই পদকে কেৱল পৰিয়ালটোক খেলুৱৈগৰাকীক বা আমাক গৌৰৱান্বিত কৰাই নহয় যে সেই খেলুৱৈগৰাকীৰ জীৱনটো অৰ্থনৈতিকভাৱে মানে সুচল হ'বগৈ আৰু তেওঁ সংস্থাপনো লভিব গতিকে সেই দৃষ্টিত জিজিৎসু অসমৰ আমাৰ এটাই প্ৰয়াস থাকিব যিহেতু ইয়াত পদক ল'বৰ আমাৰ সম্ভাৱনা যথেষ্ট বেছি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকল স্বাভাৱিকতে সমৰ কলাৰ লগত সমৰ কলাৰ ক্ষেত্ৰত আন খেলুৱৈসকলতকৈ কিছু তেওঁলোকৰ মানে এডভান্টেজ থকাটো আমি সকলোৱে জানো কেৱল তেওঁলোকক সঠিক সময়ত সঠিক গাইডেঞ্চ এক্সপ'জাৰ ট্ৰেইনিং এই ধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলাৰ যিটো সুবিধা সেইখিনি যদি আমি অলপমান সুবিধা কৰি দিওঁ তেতিয়াহ'লে মই নিশ্চিত যে আহিবলগা দিনত এছিয়ান গেমছ অলিম্পিক কমনৱেলথ গেমছ যিবিলাক মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল আছে উচ্চ পৰ্যায়ৰ প্ৰত্যেকটোতেই জিজিৎসু যি ভাৰতীয় দল থাকিব তাত অসমৰ প্ৰতিনিধিত্ব থাকিব আৰু অসমৰ খেলুৱৈয়ে মই ভাবোঁ যে সেইবোৰ প্ৰতিযোগিতাত পদক বুটলি তেওঁলোকে আমাকো গৌৰৱান্বিত কৰিব নিজকো সংস্থাপিত কৰিব আৰু মই ভাবোঁ তেতিয়া হয়তো আমাৰ নিচিনা ক্ৰীড়া সংগঠক বা যিসকলে খেল ভাল পাওঁ আমি যেনেকৈ য'ত যেনেকৈ পাৰিছোঁ সকলোৱে চেষ্টা কৰিছোঁ আপোনালোক সাংবাদিকসকলেও আজি আপোনালোকে ক্ৰীড়া সাংবাদিকতা কৰিছে কিন্তু ক্ৰীড়া সাংবাদিকতাত যিবিলাক প্ৰতিবন্ধকতা আছে আপোনালোকৰ যিবোৰ সমস্যা আছে তৎসত্ত্বেও ক্ৰীড়াক ভাল পাই কাৰণেহে আপোনালোক লাগি আছে সেইটোৱে কিন্তু খেলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা আমাক সকলোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিন্তু এটা অভূতপূৰ্ব সহায় কৰে গতিকে এনেকৈ সকলোৱে নিজৰ নিজৰ ভাগৰকণ কৰি গৈছোঁ আপুনি আপোনাৰ ভাগৰকণ কৰিছে আমি আমাৰ ভাগৰকণ চেষ্টা কৰিছোঁ আশা ৰাখিম চৰকাৰখনেও তেওঁলোকৰ চৰকাৰৰ যিখিনি কৰণীয় সেইখিনি হয়তো চৰকাৰখনে কৰিছে ইতিমধ্যে আমাৰ খেলৰ ক্ষেত্ৰতো সেইটো ব্যতিক্ৰম নহ'ব সেইখিনি হয়তো আহিবলগীয়া দিনত হ'বগৈ কিন্তু পদকটো মেইন পদক লভি যেতিয়া ৰাইজৰ দৃষ্টিগোচৰ হ'ব চৰকাৰৰ দৃষ্টিগোচৰ হ'ব তেতিয়া হয়তো বাকীসকলৰ উৎসাহটো সেই ধৰণে আহিব গতিকে আমাৰ চেষ্টা এটাই যে সীমিত সামৰ্থ্য আৰু খুব কম সময়ৰ ভিতৰত আমি যিহেতু গঢ় লৈ উঠিছোঁ অনুষ্ঠানটো কিন্তু মোৰ বিশ্বাস যে আপোনালোকৰ সহায় সহযোগিতা অসমবাসীৰ সহায় সহযোগিতা অভিভাৱকসকল আৰু যিধৰণে আমাৰ খেলুৱৈসকলে একাণপতীয়া নেৰানেপেৰা চেষ্টা চলাইছে সকলোৰে সামগ্ৰিক আৰু একত্ৰিত প্ৰয়াসত জিজিৎসু অসমে যথেষ্ট গতি লভিব আৰু আহিবলগীয়া দিনত আমি এনে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হয়তো অসমতে দেখা পাবলৈ সক্ষম হ'ম যিহেতু আগতে অসমৰ জুজিৎসু খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰা নাছিলে ভাৰতক গতিকে পোনপ্ৰথমবাৰৰ কাৰণে গৈ আছে গতিকে তেখেতসকলে ৰেংকিঙৰ সুবিধাটো লাভ কৰিব নিশ্চিতভাৱে আজিকালি কি হয় আপুনি কোনোবা এখন খেলত
সোণৰ পদক বুটলিছে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি খেলত আপুনি কোৱালিফাই কৰিব। আপুনি বছৰটোত এনেকুৱা মানে ৰিকগনাইজ কেইবাখনো খেল থাকে য'ত খেলিলে আপুনি সেই খেলত সেই প্ৰতিযোগিতাখনিত যিটো পৰ্যায় আপুনি যায়গৈ, যিটো পৰ্যায়ত আপুনি মানে হয় আপুনি সোণৰ পদক পাইছে, ৰূপৰ পাইছে, ব্ৰঞ্জৰ পাইছে বা আপুনি চতুৰ্থ স্থান পাইছে, পঞ্চম স্থান পাইছে, প্ৰত্যেকৰ এটা ৰেংকিং পইণ্ট থাকে। গতিকে গোটেই বছৰজোৰা হোৱা বিভিন্ন জেগাত হোৱা বিভিন্ন এই প্ৰতিযোগিতাৰ সামগ্ৰিক ৰেংকিং পইণ্টটোহে সেই খেলুৱৈগৰাকীক পৰৱৰ্তী সময়ত তেওঁ কোৱালিফাই কৰিবনে নকৰে সেইটো নিৰ্ধাৰণ কৰে। সেইকাৰণে ৰেংকিংটো বহুত জৰুৰী। আগত তেনেকুৱা নাছিল। আগত খুব বেছি এখন বা দুখন খেল হৈছিল। আমি যেতিয়া খেলিছিলোঁ তেতিয়া আমি আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিলোঁ, ষ্টেট খেলিলোঁ। তাৰ ষ্টেটত যদি আমি দেখিছোঁ চেম্পিয়ন হৈছোঁ, ডেফিনেটলি নেশ্যনেল গেমছত বা নেশ্যনেলৰ ওপৰত যিটো হ'ব সেই ধৰণৰ আমি মানে কোৱালিফাই কৰিছিল। কিন্তু এতিয়া গোটেই কাৰণ কম্পিটিশ্যন বহুত এতিয়া, আৰু ক্ষণে আজিকালি খেলাৰ যিটো টেকনিক, খেলাৰ যিটো স্পীড, খেলাৰ যিটো গোটেই পৰিৱেশবিলাক আগৰ নিচিনা নহয় তাৰমানে। সেইকাৰণে গোটেই বছৰটোতেই খেলুৱৈগৰাকী এক্টিভ হৈ থাকিব লাগিব। তেওঁ বছৰটোত হোৱা প্ৰতিটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব যাতে তেওঁ সামগ্ৰিকভাৱে তেওঁৰ ৰেংকিং পইণ্টছবিলাক যাতে বাঢ়ি থাকে। আৰু শেষত যেতিয়া ছাপ'জ ইণ্ডিয়ান টীম চিলেকশ্যন হ'ব এছিয়ান গেমছৰ কাৰণে, ইণ্ডিয়ান টীম চিলেকশ্যন হ'ব অলিম্পিকৰ কাৰণে, যিকোনো খেলৰ ক্ষেত্ৰত এই বছৰজোৰা তেওঁৰ যিটো প্ৰতিযোগীগৰাকীৰ যিটো প্ৰদৰ্শন তাৰ ওপৰত তেওঁ পোৱা ৰেংকিং পইণ্টটোহে নিৰ্ধাৰণ কৰিব তেওঁ পৰৱৰ্তী সময়ত সেইটোলৈ কোৱালিফাই কৰিব নকৰে। গতিকে আমাৰ কাৰণে নিশ্চিতভাৱে এইটো এটা মাইলৰ খুঁটি হ'ব, কাৰণ ইয়াত আমি নিশ্চিত ভাল ফলাফল দেখুৱাম মোৰ বিশ্বাস। তাৰ পৰা এটা ৰেংকিং পইণ্ট আহিব আৰু তাৰ পৰৱৰ্তী সময়তো অন্যান্য আৰু প্ৰতিযোগিতা আছে। গতিকে আমাৰ চেষ্টা থাকিব যাতে ৰেংকিং এই প্ৰত্যেকটো প্ৰতিযোগিতাত যাতে অসমৰ অংশীদাৰিত্ব হয়। আৰু শেহতীয়াভাৱে যিহেতু এই বছৰে আপোনাৰ উত্তৰাখণ্ডত নেশ্যনেল গেমছ অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু জুজিটছু টীমৰ পৰা প্ৰথম পৰ্যায়ত 16জনকৈ খেলুৱৈ ইতিমধ্যে নিৰ্বাচিত হৈ আছে আৰু দ্বিতীয় পৰ্যায়ত আকৌ চিলেকশ্যন হ'ব। গতিকে অসমত জুজিটছুৰ যি উত্থান হৈছে এটা ভাল খবৰ। এই 16গৰাকী প্ৰতিযোগীয়ে তাত সোণৰ পদক পাইছে, সেইকাৰণে পোনপটীয়াকৈ তেওঁলোক চিলেকশ্যনত আছে। কিন্তু মই যে অলপ আগত ক'লোঁ ৰেংকিঙৰ কথাটো, এতিয়া উত্তৰাখণ্ডত হ'বলগীয়া নেশ্যনেল চেম্পিয়নশ্বিপত ডেৰাডুনত যিসকলে পদক পাইছে তেওঁলোক আমাৰ আছে, লিষ্টত আছে, কিন্তু তেওঁলোকে গোটেইকেইজনে নাপাবও পাৰে। তাৰ আগত আৰু এটা ট্ৰায়েল তেওঁলোকে দিব লাগিব, কাৰণ যিহেতু মাজত ব্যৱধান এটা আহি যায়। এই সময়খিনিত যদি প্ৰতিযোগীগৰাকীয়ে যদি নিয়মিত যদি অনুশীলন কৰা নাই, তেওঁৰতো পাৰফৰ্মেঞ্চটো অলপমান কমিও যাব পাৰে, বেয়াও হ'ব পাৰে। গতিকে মানে নেশ্যনেল গেমছৰ প্ৰাক মুহূৰ্তত এটা ট্ৰায়েল হ'ব আৰু হোৱাটো জৰুৰীও। আৰু এনেকুৱা হ'ব সেই ট্ৰায়েলত হয়তো এই 15গৰাকী 16গৰাকীয়ে যেতিয়া তাত আৰু ভাল তেওঁলোকৰ ৰিজাল্টটো হ'ব পাৰে বা তেওঁলোকৰ ৰিজাল্ট বেয়াও হ'ব পাৰে। গতিকে সেই ট্ৰায়েলটো হ'ব লাগে বুলি যেতিয়া সকলোৱে জানিব আৰু তেওঁলোকৰ ইচ্ছা যেতিয়া নেশ্যনেল গেমছত কোৱালিফাই কৰা, গতিকে তেওঁলোকে অনুশীলন অব্যাহত ৰাখিব। গতিকে এইটো খুব ভাল পদক্ষেপ। কিন্তু এটা বিশ্বাস যে যিহেতু আমি আমাৰ এই প্ৰদৰ্শনৰে য'ত 16টাকে আমি পদক লভিছোঁ আৰু কোৱালিফাই কৰিছোঁ নেক্সট ট্ৰায়েলৰ কাৰণে, নিশ্চিতভাৱে 16জনৰ প্ৰায় 16জনেই ক'ৰবাত 2-এটা তাৰতম্য হ'ব পাৰে, কিন্তু বুজন সংখ্যকেই যে তেওঁলোকৰ নিজ কেটেগৰীত যে নেশ্যনেল গেমছত স্থান পাব সেইটো নিশ্চিত। আৰু নেশ্যনেল গেমছত পদক পালেতো চাকৰি বা কৰ্মসংস্থাপন, মই কৈছোঁ নেশ্যনেল গেমছত পদক পালে চৰকাৰৰ যিটো বিধি ব্যৱস্থা আছে তেওঁলোকে প্ৰত্যেক নিৰ্ধাৰণ কৰিছে, আৰ্থিক সাহায্য, চাকৰিৰ গ্ৰেড, কেটেগৰী গোটেইখিনি কৰা আছে আমি জানো। সেই অনুযায়ী তেওঁলোকে পাব। আৰু আমাৰ চৰকাৰখনেতো দেখিছোঁই আপোনালোকে যে আমাৰ চৰকাৰখনে অন্ততঃ ক্ৰীড়াৰ ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত লৈছে সিদ্ধান্তবিলাকৰ কাৰ্যকৰী ৰূপ দিছে। আৰু প্ৰত্যেকটো সিদ্ধান্তই হ'ল যে খেলুৱৈগৰাকীক উৎসাহ দিয়া, খেলুৱৈগৰাকীক জীৱনটো সুৰক্ষিত কৰা, সংস্থাপিত কৰা। আৰু নিশ্চিতভাৱে এইবাৰ জুজিটছুৰ পৰাও তেনে বহু ধৰণৰ খেলুৱৈ আমি পাবলৈ সক্ষম হ'ম। শেষত মই আপোনাক সুধিব বিচাৰিছোঁ, অসমৰ জুজিটছুক আপুনি কি হিচাপে চাব বিচাৰে, কি পৰ্যায়লৈ আপুনি লৈ যাব বিচাৰিছে? চাওক, মোৰ বাবেও এতিয়া এটা নতুন আৰু অনন্য অভিজ্ঞতা। মই নিজে খেলিছিলোঁ বেডমিণ্টন, আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত থকাৰ কাৰণে অসমৰ বিভিন্ন অন্যান্য সংগঠন মানে ক্ৰীড়া সংগঠনৰ লগতো মই জড়িত হৈ আছোঁ। মই অসম অলিম্পিক সন্থাৰ উপ-সভাপতি, আসাম বেডমিণ্টনৰ উপ-সভাপতি, আৰু অসম এথলেটিক্স সন্থাৰ মই কোষাধ্যক্ষ। কিন্তু মই এই দায়িত্বটো মই সাময়িকভাৱে এটা প্ৰত্যাহ্বান বুলিয়ে মই লৈছোঁ। যেতিয়া মোৰ সীমিত জ্ঞান আছিল জুজিটছুৰ বিষয়ে, কিন্তু যেতিয়া মই যিখিনি বুজিলোঁ এই সমৰ কলাবিধৰ ক্ষেত্ৰত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি হৈ আছে, এই গোটেইবোৰ কথা চাই দেখিলোঁ যে সঁচা অৰ্থত যে আমি খেলুৱৈ, আমি বিশেষকৈ ক্ৰীড়া সংগঠকসকলে আমি যে বিচাৰোঁ কিবা এটা হওক, আমি যে কিবা এটা কৰোঁ বা কৰাৰ যে এটা আমি ইচ্ছা থাকে, আমি অন্যান্য বিভিন্ন নিজৰ কৰ্মক্ষেত্ৰত অন্যান্য ক্ষেত্ৰত ব্যস্ত থকাৰ উপৰিও অকণমান সময় দি হ'লেও যে আমি চেষ্টাটো কৰিছোঁ নিজৰ সামৰ্থ্য অনুসৰি। মই কোৱা নাই যে আমি বহুত কিবা কৰিছোঁ, কিন্তু আমাৰ এটা মনত থাকে যে আমি কিবা এটা কৰোঁ। এনেকৈ হয়তো মই যোৱা 30-32টা বছৰে সংগঠনৰ লগত লাগি ক্ৰীড়াৰ ক্ষেত্ৰত আমি চেষ্টা কৰিছোঁ। কিবা হৈছে নহৈছে এইটো সুকীয়া বিষয়, কিন্তু জুজিটছুৰ লগত জড়িত হোৱাৰ পিছত মোৰ এটা মনলৈ মোৰ আত্মবিশ্বাস আহিছে যে এই জুজিটছুক যদি আমি সকলোৱে
আগবঢ়াই লৈ যাওঁ, মই যেনেকৈ কথাখিনি ক'লোঁ, নিশ্চিতভাৱে অসমে ভাল পদক পাব, ফলাফল দেখুৱাব, কিন্তু সেই পৰিয়ালটো, সেই খেলুৱৈগৰাকী আৰ্থিক স্বচ্ছতা আৰু তেওঁৰ সংস্থাপন, এই দুটা যদি আমি কৰি দিব পাৰোঁ, আৰু যিহেতু পদক লভাৰ যি মুষ্টিময় খেল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আমি যদি বিচাৰি উলিয়াওঁ, আমি সকলোৱে জানো যে আমাৰ ভৌগোলিক দৃষ্টিভংগীৰে শাৰীৰিক গাঁথনি বা অন্যান্য যিবিলাক আনুষংগিক কাৰকসমূহ আছে, সেই কাৰকসমূহ বিশ্লেষণ কৰিলে দেখা পাম সকলো খেল, সকলো জেগাত বা সকলো ঠাইত সেই ধৰণৰ পদক ল'বৰ সম্ভাৱনা নাথাকিব পাৰে। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যিবোৰ আমাৰ পটেঞ্চিয়েল থকা খেল, তাত নিশ্চিতভাৱে সমৰ কলাটো আহিব। আৰু জিজিৎসু যিটো সমৰ কলাৰ এটা অংশ, গতিকে ইয়াত আৰু কেৰাটে, টাইকোৱাণ্ডো, কুংফু, জুডো সকলো এটা সংমিশ্ৰণ বুলি ক'লেও বঢ়াই পোৱা নহ'ব। তো যেতিয়া অনুভৱ হ'ল যে ইয়াত যদি আমি অলপমান চেষ্টা কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি পদকো লভিম, আৰু আমাৰ যিটো অন্তিম আমাৰ যে শাৰীৰিক মানসিক বিকাশ সাধনটো লাগিবই, সেইটোতো এটা অবিচ্ছেদ্য অংগ। তাৰ লগত ক্ৰীড়াও যে মানুহৰ এটা প্ৰফেশ্যন হ'ব পাৰে, এতিয়া সেইটো ক্ৰমান্বয়ে ৰাইজেও বুজি পাইছে, অভিভাৱকসকলেও বুজি পাইছে, সেইকাৰণে তেওঁলোকো ওলাই আহিছে, তেওঁলোকে আমাক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে। গতিকে মই ভাবোঁ তেনেকৈ যদি আমি সকলোৰে চেষ্টাৰ ফলত যদি অসমৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি খেলুৱৈ যদি উলিয়াই নিব পাৰোঁ, আমাৰ এটা গৌৰৱ থাকিব, লগতে সেই পৰিয়ালটো সংস্থাপিত হ'ব, সেই পৰিয়ালটোৱে অৰ্থনৈতিকভাৱে স্বচ্ছ হ'ব। আৰু মই ভাবোঁ তেনেকুৱা এটা হ'লে আমি কৰা এই গোটেই কামবিলাকে, অকল মই মোৰ কথা কোৱা নাই, আমাৰ নিচিনা যিসকলে চেষ্টা কৰে, আপোনালোকো আছে, সকলোৱে, আমাৰ এই কামে অলপ হ'লেও সাৰ্থকতা লৈ আহিব। সেই ভাবিয়ে মই যিমানখিনি পাৰিছোঁ মোৰ সাময়িক জ্ঞান সীমিত সামৰ্থ্যৰে মই চেষ্টা কৰিছোঁ, যাতে খেলবিধক এটা পৰ্যায়লৈ নি পেলাই যাতে আমি ভবা ধৰণে যাতে আগুৱাই লৈ যাব পাৰোঁ। আমি আশা কৰি আপোনালোকৰ যিখিনি সপোন আছে সেয়া সপোন সাফল্যমণ্ডিত হওক। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল অসম জিউ-জিতছু সন্থাৰ সন্মানীয় সভাপতি ঋতুবৰণ শৰ্মা। আমি এই মুহূৰ্তত কথা দিব বিচাৰিছোঁ অসম জিউ-জিতছু সন্থাৰ সন্মানীয় সম্পাদক, তেখেত হ'ল সঞ্জয় কুমাৰ চাও। আপোনাক স্বাগতম জনাইছোঁ, যিহেতু আপুনি ইণ্ডিয়া টীমৰ কোচ হিচাপে গৈ আছে, পোনপ্ৰথমবাৰৰ বাবে আপোনাৰ কেৰিয়াৰত আপুনি জিউ-জিতছু ভাৰতীয় দলৰ কোচ হিচাপে গৈ আছে, কেনেকুৱা অনুভৱ? প্ৰথমে মই গগো স্পৰ্টছ ইউনিক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাক বিভিন্ন ক্ষেত্ৰত আমাৰ এই জিউ-জিতছু স্পৰ্টছটোক প্ৰসাৰ কৰাত বহুত সহযোগিতা আগবঢ়াইছে। নিশ্চিতভাৱে বিৰাট এটা ভাল অনুভৱ কৰি আছোঁ আৰু সুখী আছোঁ যে ছাৰপ্ৰাইজ হৈ আছোঁ, ইমান সোনকালে জিউ-জিতছু অফ ইণ্ডিয়াই ইমান এটা গধুৰ দায়িত্ব দিলে। তেখেতসকলে আমাৰ ওপৰত বিশ্বাস কৰিছে কি আমি এই ইণ্ডিয়ান টীমটোক লিড কৰিব পৰা এটা দায়িত্ব পালন কৰিব পাৰিম। তাৰ বাবে মই ভাৰতীয় সন্থাৰ সভাপতি ৰেঞ্চি বিনয় যোশী ডাঙৰীয়া আৰু লগতে সম্পাদক অমিত আৰোৰা ডাঙৰীয়াক মই ধন্যবাদ জনাম অসম জিউ-জিতছু সন্থাৰ তৰফৰ পৰা। খুব ভাল লাগি আছে। আশা কৰিছোঁ এই দায়িত্বটো মই বহুত ভালকৈ পালন কৰিব পাৰিম যেন ভাবিছোঁ, যিহেতুকে আগতে মই নিজেই ইণ্ডিয়ান টীমত মই বহুবাৰ প্ৰতিনিধিত্ব কৰিছোঁ। মই অন্য স্পৰ্টছত যিহেতুকে মই কাৰাটেৰ পৰা বিলংছ কৰোঁ। চ' এটা টীমত গ'লে এজ এ প্লেয়াৰৰ কি মনোভাৱ থাকে, কি ধৰণৰ সুবিধা থাকে, সেই কথাখিনি মই নিজে পাৰ্চনেলি বুজি পাওঁ। চ' ভাবিছোঁ এই গোটেইখিনিৰ ওপৰত বেছ কৰি পেলাই তাতে মই নিজৰ ইণ্ডিয়ান টীমত যোৱা সকলো খেলুৱৈক মোৰ নিজৰ অভিজ্ঞতাটো শ্বেয়াৰ কৰিব পাৰিম, আৰু মোৰ ফালৰ পৰা যিমান পাৰিম মই সহায় কৰিব পাৰিম বুলি ভাবিছোঁ মই। আৰু অসমৰ পৰা 6জন খেলুৱৈ গৈ আছে এই প্ৰতিযোগিতাৰ বাবে। 8ম সংখ্যক এছিয়ান জিউ-জিতছু চেম্পিয়নশ্বিপলৈ গৈ আছে 6জন খেলুৱৈ। এই 8 এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে 5জন গৈ আছে, আৰু ফাৰ্ষ্ট ইউথ এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে 1জন গৈ আছে। আমাৰ গোটেইকেইজন গ'ল্ড মেডেলিষ্ট ল'ৰা ছোৱালীখিনি গৈ আছে। আশা কৰিছোঁ তেখেতসকলে অলৰেডি 2খন নেশ্যনেলছ খেলি লৈছে। এতিয়া নেশ্যনেল লেভেলত সিহঁতে জিউ-জিতছুৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিছে। আমি সিহঁতক ট্ৰেইনিঙো কৰাইছোঁ, আমি অসমতো ট্ৰেইনিং কেম্প কণ্ডাক্ট কৰাইছিলোঁ, সিহঁতে নেশ্যনেল লেভেলটো কৰিছেগৈ। টিমটো ভাল আছে, আশা কৰিছোঁ আমি তাতে এটা ভাল ৰিজাল্ট দেখাব পাৰিম। হয়, যিহেতুকে এছিয়ান চেম্পিয়নশ্বিপ বহুত টাফ চেম্পিয়নশ্বিপ হয়, ইমান ইজি মেটাৰ নহয় তাতে মেডেল এটা মানে লৈ অহা। কিন্তু আমাৰ ল'ৰা ছোৱালী যিসকল গৈ আছে, আমি সন্থাৰ পৰা আমি আশাবাদী কি এটা আমাৰ অসমৰ কাৰণে ভাল ৰিজাল্ট আহিব লাগে। চ' সেই আশা লৈ পেলাই আমি যাবলৈ ওলাইছোঁ। আৰু সোমবাৰে যাব আপোনালোকে ৰে'ল যোগে প্ৰথমতে? হয়, আমি অহাকালি ৰাতিপুৱা আমাৰ ৰাজধানী যোগে আমি ৰে'ল যাত্ৰা কৰিম আমি দিল্লী অভিমুখে, আৰু অহাকালি ৰাতি 11টা বজাত আমাক দিল্লী এয়াৰপৰ্টত আমাক ৰিপৰ্ট কৰিব দিছে গোটেই ইণ্ডিয়ান টীমটোক। তাতে কিট বিতৰণ হ'ব আৰু বাকী বিভিন্ন আনুষ্ঠানিক প্ৰক্ৰিয়াবিলাক থাকে সেইখিনি হ'ব।
তাৰপাছত ৰাতিপুৱা 1 তাৰিখে ৰাতিপুৱা 3টা নে 4টা বজাত আমাৰ ফ্লাইট আছে। যিহেতু এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ'ব, যিহেতু 6জন খেলুৱৈ গৈ আছে অসমৰ পৰা, যোৱাৰ পূৰ্বে খেলুৱৈসকলে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে? আমি ডিষ্ট্ৰিক্ট লেভেলত আমি যিহেতুকে সৰু সৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা এজন দুজনকৈ আছে, আমি ট্ৰেইনিং কেম্প স্কিম কণ্ডাক্ট কৰিছোঁ তাতে সৰু সৰু লেভেলত। মই নিজেও গৈছোঁ কৰাবৰ কাৰণে, আৰু তেখেতসকলেও নিজৰ প্ৰশিক্ষণ কৰিছে, যিহেতুকে তেখেতসকলৰ প্ৰশিক্ষকসকল বৰ্তমান অৱস্থাত জিজিচুত পূৰ্ণাংগত অৱস্থাত আছে। চ' তেখেতসকলেও নিজৰ কোচৰ থ্ৰু দি ট্ৰেইনিং কৰি আছে, আৰু যিখিনি ছুপাৰ গাইডেন লাগে আমি সেইখিনি আমি নিজেও গৈছোঁ কৰাবৰ কাৰণে। আৰু মই ফেডাৰেশ্যনৰ থ্ৰু দি পেলাই আমি কিছুমান ছেমিনাৰ্ছ এৰেঞ্জ কৰিছোঁ যে ৰুলছ এণ্ড ৰেগুলেশ্যনছ যিহেতুকে লাগে, কিয় কাৰণ খেলা ভাল খেলিলেই নহ'ব, তাত ইণ্টাৰনেশ্যনেল এৰেনাত কি ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে, তাৰ বাবেও আমি কিছুমান ব্যৱস্থা কৰি দিছোঁ অনলাইন যোগে, যেন সিহঁতে সেইখিনি বস্তু চাই পেলাই আৰু অকণ ঠিক হৈ যাব পাৰে, ভাল কৰিব তাত প্ৰদৰ্শন কৰিব পাৰে। কেইটা মেডেল আহিব, কি আশা কৰিছে? চাওক, এতিয়া প্ৰথম অৱস্থাতটো আমাৰ প্ৰেছিডেণ্ট ছাৰে কোৱা মতে আমি গৈ আছোঁ, আমি ইমান কম সময়ত আমি এই অৱস্থালৈকে আহিছোঁ, 6জন খেলুৱৈ আমি এছিয়ান চেম্পিয়নশ্বিপলৈকে লৈ যাব পৰা অৱস্থাত আছোঁ। তাতে আমি বহুত সুখী হৈ আছোঁ। আমি কোনো ধৰণৰ খেলুৱৈসকলৰ ওপৰত আমি লোড দিব বিচৰা নাই কি তোমালোকে মেডেল দিব লাগিব, আমি সেইটোৱে বিচাৰিছোঁ কি তোমালোকে এটা ভাল প্ৰদৰ্শন কৰা। ইণ্ডিয়াত এইটো অৱস্থা হ'ব লাগে কি অসমৰ প্লেয়াৰ্ছ বুলি ক'লে ক'ব কি জিজিচু প্লেয়াৰ যদি কোনো ভাল আছে এইটো অসমত আছে। যিহেতুকে এছিয়ান চেম্পিয়নশ্বিপ এটা ডাঙৰ চেম্পিয়নশ্বিপ, আমাৰ আশা থাকিব আমি 6টা মেডেলেই আনিবৰ কাৰণে আমাৰ আশা থাকিব। সেইটো আমি সম্পাদক হিচাপে বা আমাৰ সন্থাৰ তৰফৰ পৰা আমি আশাবাদী কি সকলোৱে মেডেল লৈ আহক। কিন্তু আমি এইটোৱে বিচাৰিম যেন চবেই নিজৰ 100% খেলা দিয়ক, আৰু এটা ভাল প্ৰদৰ্শন দি পেলাই আমাক এটা ছেটিছফেক্টৰী ৰিজাল্ট আনি দিয়ক। আমি আশা কৰি আপোনালোকৰ সেই সপোন সাফল্যমণ্ডিত হওক। লগতে ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিম। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল অসম জুজিটছু সন্থাৰ সন্মানীয় সম্পাদক সঞ্জয় কুমাৰ চাহু ডাঙৰীয়া। আমি দুয়োজনৰে মন্তব্য দেখুৱালোঁ। আমি আশা কৰিম 8ম সংখ্যক এছিয়ান জুজিটছু চেম্পিয়নশ্বিপত আৰু লগতে ইউথ এছিয়ান জুজিটছু চেম্পিয়নশ্বিপত অসমৰ পৰা যোৱা দলটোৱে ভাৰতৰ হৈ পদক অৰ্জনে অসমলৈ বা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গো স্পৰ্টছ এনি। ধন্যবাদ।